Hello guys, welcome back to my YouTube channel. আৰু আশা কৰোঁ সকলো ভালে আছে, মইও ভালে আছো। আগৰ ভিডিঅ'সমূহত আমি আলোচনা কৰি আহিছিলোঁ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ৰ লগতে অসম পুলিচৰ বাবে আহিবলগীয়া কিছুমান কোৱেশ্চন এনসাৰ। সো আজিও বেলেগ এটা খণ্ড লৈ আহিছোঁ, জিকেৰ কিছু কোৱেশ্চন এনসাৰ আনিছোঁ যিখিনি অতিকৈ প্ৰয়োজনীয়, মোষ্ট ইম্পৰ্টেণ্ট বুলিয়ে ক'ব পাৰি। সো দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কুম্ভ মেলা কিমান বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ 12 বছৰ। নেক্সট কুৱেশ্যন দিয়া আছে পঞ্চতন্ত্ৰৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ বিষ্ণু শৰ্মা। নেক্সট আছে লুচুং উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ ছিকিম। নেক্সট আছে ভাংৰা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? এইটো শুদ্ধ উত্তৰ হৈছে অপশ্যন খ পঞ্জাব। নেক্সট দিয়া আছে লাৱনী কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ মহাৰাষ্ট্ৰ। নেক্সট দিয়া আছে দাণ্ডিয়া কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ গুজৰাট। নেক্সট দিয়া আছে মোহিনী নাট্যম নামৰ ধ্ৰুপদী নৃত্য কোনখন ৰাজ্যৰ? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ কেৰেলা। নেক্সট দিয়া আছে চাৰে জাহা সে আচ্ছা গীতটোৰ ৰচক? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ মহম্মদ ইকবাল। নেক্সট দিয়া আছে হৰফ ৰফি কি তামান্না কবিতাটোৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ বিছমিল আজিমবাদী। নেক্সট দিয়া আছে কোনখন হিন্দী কথাছবিত সৰ্বাধিক গীত আছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ ইন্দ্ৰসভা। নেক্সট দিয়া আছে লতা মংগেশকাৰক কোন চনত ভাৰত ৰত্ন দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ 2001 চনত। নেক্সট দিয়া আছে দূৰদৰ্শন যোগে প্ৰচাৰিত প্ৰথম অনুষ্ঠান কি আছিল? ইয়াৰ উত্তৰ অপশ্যন খ কৃষি দৰ্শন। নেক্সট দিয়া আছে কোন এক আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰা প্ৰথম ভাৰতীয় কোন? ইয়াৰ উত্তৰ হৈছে অপশ্যন খ সুচিত্ৰা সেন। নেক্সট দিয়া আছে 2018 চনৰ দাদা চাহেব ফাল্কে বঁটাৰ সন্মানিত কৰা অভিনেতাজনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে অপশ্যন খ বিনোদ খান্না। নেক্সট দিয়া আছে 2018 চনৰ ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰ লাভ কৰা শ্ৰেষ্ঠ কথাছবিখনৰ নাম? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ ভিলেজ ৰকষ্টাৰ। নেক্সট দিয়া আছে ভাৰতীয় চিনেমা জগতত পিতৃ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ দাদা চাহেব ফাল্কে। নেক্সট দিয়া আছে ভাৰতৰ ৰেচুল পুকুটিয়ে কি বিষয়ত অস্কাৰ লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ ছাউণ্ড মিক্সিং। নেক্সট দিয়া আছে ভাৰতৰ ৰাজ্যসভালৈ মনোনীত হোৱা প্ৰথম অভিনেত্ৰী কোন? ইয়াৰ উত্তৰ অপশ্যন খ নাৰ্গিছ। নেক্সট দিয়া আছে ভগৱান ভেংকটেশ্বৰ তিৰুপতি মন্দিৰ কোন ৰাজ্যত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ অন্ধ্ৰপ্ৰদেশ। নেক্সট দিয়া আছে সূৰ্য মন্দিৰ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰ অপশ্যন খ উৰিষ্যা। আৰু আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে তলৰ কোনটো ভাৰতৰ এটা লোকনৃত্য? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ গৰবা। চ' বন্ধু বান্ধৱীসকল আজি ভিডিঅ'খিনি ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।